ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ বিধানসভাত মুখ্যমন্ত্ৰীৰ ভাষণ মুখ্যমন্ত্ৰীৰ ভাষণত অসমৰ উন্নয়নৰ ৰূপৰেখা বিধানসভাত ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক দীঘলীয়া ভাষণ দিয়ে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই বৰ্তমান চৰকাৰৰ আমূলত ৰাজ্যলৈ অহা পৰিৱৰ্তন বিধানসভাৰ মজিয়াত দাঙি ধৰে বাজেট অধিৱেশনৰ প্ৰথমটো দিন কুকৰাঝাৰত অনুষ্ঠিত হোৱাটো ঐতিহাসিক আখ্যা দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে অন্ততঃ 50 বছৰলৈ কোনেও অসমৰ বিভাজন নিবিচাৰে এখন কুকৰাঝাৰত আপোনালোকৰ উপস্থিতিয়ে একত্ৰিত অসম যে আৰু অন্ততঃ 50 বছৰলৈ অসমক বিভক্ত কৰাৰ বাবে কোনো আন্দোলন নহয় কোনেও আৰু নকয় যে মোৰ অসমখনক ভাঙি দুটুকুৰা কৰক মোক অধিকাৰ দিয়ক যিখন অসমৰ কল্পনাৰে আমি সকলোৱে ৰাজনীতিলৈ আহিছিলোঁ এখন একত্ৰিত বিকশিত অসম আমি আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে থৈ যাম সেইখন অসমৰ সপোন কোকৰাঝাৰত অসম বিধানসভাৰ অধিৱেশনে পুনৰ এবাৰ প্ৰতীয়মান কৰিলে বিটিআৰ চুক্তিৰ বাবে বড়ো নেতৃত্বক কৃতজ্ঞতা জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে কাৰণ বড়ো ভূমিত এতিয়া কোনো হিংসা সংঘাত নাই বড়ো ভূমিত বৰ্তমান সাম্প্ৰদায়িক সংঘৰ্ষ নাই আজি মই এইটো কথাই ক'ব খুজিছিলোঁ যে যেতিয়া আমি কোকৰাঝাৰৰ কথা কওঁ আমাৰ মনত পৰে যে কি ধৰণে ওদালগুৰি কোকৰাঝাৰ এই গোটেই অঞ্চলবিলাকত এদিন সাম্প্ৰদায়িক সংঘৰ্ষ এই গোটেইবিলাকে এটা সমগ্ৰ অসমৰ কাৰণে এটা চিন্তা আৰু উদ্বেগৰ কাৰণ কৰি তুলিছিল মই সিদিনাখনো কোকৰাঝাৰত কৈছোঁ যে বড়ো নেতৃত্বক আমি উদাৰভাৱে ধন্যবাদ জনাব লাগিব যে এখন একত্ৰিত অসমত থকাৰ সংকল্পৰ বাবে বৰ্তমান চৰকাৰৰ কাৰ্যকালত অসমৰ অৰ্থনীতি শক্তিশালী হৈছে অৰ্থনীতিৰ ভেটি শক্তিশালী হৈছে অৰ্থনীতিৰ সামগ্ৰিক বিকাশো হৈছে চৰকাৰে বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লৈছে জন্ম নিয়ন্ত্ৰণত চোকা নজৰ ৰাখিছে জন্মৰ হাৰ কমিব লাগিব বাচ্চাও বাঢ়ে পাৰ কেপিটা কমি থাকিব যদি উপাৰ্জনো বাঢ়িব লাগিব বাচ্চাও কমিব লাগিব তেতিয়া পাৰ কেপিটা বাঢ়িব মই ভাবো যে শিশু চাইল্ড মেৰেজৰ এগেইনষ্টত যোৱা 3টা বছৰ যি আমি পদক্ষেপ লৈছো আফটাৰ 10 ইয়াৰ্ছ খুচাংক এবছৰত নবদলে শক্তিশালী অসমৰ আজি আমি ভেটি নিৰ্মাণ কৰিছো অসমৰ ইতিহাসক বিশ্বত জিলিকাই ৰাখিবলৈ চৰকাৰে কাম কৰিছে বুলিও ভাষণত উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে চৰাইদেউ মৈদাম ক্ষেত্ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ল 47 চনৰ পৰা চৰাইদেউ মৈদাম আজি 300-400 বছৰৰ পুৰণা ইতিহাস কল্পনাও কৰিব পৰা নাছিলে কিন্তু যোৱা বছৰটো অসমৰ বাবে এক যুগমীয়া বৰ্ষ আছিলে য'ত আমি চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যলৈকে আগবঢ়াই লৈ যাব পাৰিম বাজেট অধিৱেশনৰ আৰম্ভণিতেই ৰাজ্যপালে দিয়া ভাষণৰ ৰাজ্যৰ সামগ্ৰিক বিকাশৰ ছবি প্ৰতিফলিত হৈছে মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণত সেই দিশসমূহ সবিস্তাৰে দাঙি ধৰে বিৰোধীক কঠোৰ সমালোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ চৰকাৰৰ কাম-কাজৰ সৈতে বিজেপি চৰকাৰৰ কাম-কাজৰ তুলনা কৰি দেখুৱালে মুখ্যমন্ত্ৰীগৰাকীয়ে ব্যুৰো ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা